তিনিচুকীয়াত বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ সহযোগত আমি তিনিচুকীয়াতে বৃহৎ আমি মটৰচাইকেল কাৰ্যসূচী আমি হাতত ৰূপায়ণ কৰিছো। আমাৰ স্পষ্ট কথা, খিলঞ্জীয়া মানুহৰ অধিকাৰ তিনিচুকীয়াত আছিল আৰু অনাদি অনন্ত কালত থাকিব লাগিব। যেতিয়া খিলঞ্জীয়া মানুহৰ অধিকাৰৰ ওপৰত যেতিয়া অখিলঞ্জীয়া মানুহে যেতিয়া আক্ৰমণ কৰিবলৈ চেষ্টা কৰিব, যেতিয়া আমাৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ লৈ যেতিয়া আমাৰ শংকিত আহিব, তেতিয়ালৈকে আমি যে তিনিচুকীয়া জিলাৰ বিভিন্ন জাতীয় জনগোষ্ঠী একত্ৰিত আছো, তাৰ কাৰণে যে বাৰ্তাটো আমি প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ৰূপায়ণ কৰিছো। যেতিয়ালৈকে আমাৰ খিলঞ্জীয়া মানুহৰ দত্তপতি থাকিব, তেতিয়ালৈকে আমি সদায় যে আমি এইখন চৰকাৰ যে আমাৰ তিনিচুকীয়া জিলাত যে আমি আছো বসবাস কৰিছো, তাৰ কাৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো। কিয়নো ঐতিহাসিক অসম চুক্তি হৈছিল, অসম চুক্তি আধাৰ 1971 চনৰ 26 মাৰ্চৰ পিছত হোৱা সকলো নাগৰিকে অসম ত্যাগ কৰিবই লাগিব। হিন্দুৱে হওক বা মুছলমানে হওক, কিন্তু শেহতীয়াকৈ এইখন চৰকাৰে যে বিদেশী যে ধৰ্ম নামত ভাগ ভাগ কৰি কিনে হিন্দু শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান কৰিবলৈ আছে, এই কথা আমি কোনো মানি ল'ব নোৱাৰো। কিন্তু এইখন চৰকাৰে শেহতীয়াকৈ এখন নটিফিকেশ্যন দিছিল যে 2014 চনৰ 31 ডিচেম্বৰত অহা যে হিন্দু শৰণাৰ্থীৰ যি গোচৰ আছে, সেই গোচৰসমূহ নিষ্পত্তি কৰিব কাৰণে তিনিচুকীয়া জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক বাধা দিছে। এই কথা আমি কোনো মানি ল'ব নোৱাৰো, কিয়নো এইখন তিনিচুকীয়া জিলা হয়। যেতিয়ালৈকে আমাৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ যেতিয়া অনাদি অনন্ত কাললৈ থাকিব, তেতিয়ালৈকে আমি অকল তিনিচুকীয়া জিলাৰ জাতীয় জনগোষ্ঠী একত্ৰিত হৈ কিনে এইখন চৰকাৰ বিৰুদ্ধে আমি বাধ্য জাতীয় জনগোষ্ঠী সংগঠনৰ উদ্যোগত আজি মটৰচাইকেল শোভাযাত্ৰা কৰিছো, আমি প্ৰতিবাদ কৰিছো। যে আপোনালোকক ক'ব খুজিছো যে অসমলৈ আজি বহিৰাষ্ট্ৰ আৰু বহিৰাজ্যৰ পৰা যেনেধৰণৰ অবৈধ বিদেশী প্ৰব্ৰজন হৈছে, আগ্ৰাসন হৈছে, এই প্ৰব্ৰজনৰ আগ্ৰাসনৰ ফলত অসমৰ জনগাঁথনি সলনি হৈছে। আজি আমি ঘৰতে আলহী হ'বলগীয়া হৈছে। সেইকাৰণে আমাৰ জাতীয় অস্তিত্ব ৰক্ষা কৰিব লাগিব, আৰু জাতীয় অস্তিত্ব ৰক্ষা কৰিবলৈ হ'লে অসমত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাটো দৰকাৰ আছে। মই আপোনালোকক ক'ব খুজিছো যে ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা থকা আমাৰ অৰুণাচল, মিজোৰাম আৰু নাগালেণ্ডে তেওঁলোকে জাতীয় অস্তিত্ব ৰক্ষা কৰিব কৈছে। আমিও এই জাতীয় অস্তিত্ব ৰক্ষা কৰিব হ'লে অসমত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা হ'ব লাগিব, আৰু অবৈধ বিদেশী আমি বহিৰাগত লোকসকলক, অৰ্থাৎ আমাৰ অবৈধ বাংলাদেশীসকলক আমি 1971 চনৰ 25 মাৰ্চৰ পিছত অহা সি হিন্দু হওক, সি মুছলমানে হওক, সেইখিনি অসম ত্যাগ কৰিব লাগিব। আৰু আমাৰ তিনিচুকীয়া জিলাখনত সঘনাই সংঘটি হৈ থকা এইবিলাক ঘটনা বন্ধ হ'ব লাগিব। আমি বহুত সহ্য কৰিলো আৰু সহ্য কৰা নহ'ব। গতিকে আজি মটৰচাইকেল শোভাযাত্ৰা কৰি আমি সজাগতা সৃষ্টি কৰি আমাৰ এই প্ৰতিবাদ সাব্যস্ত কৰিছো। তিনিচুকীয়া বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনৰ উদ্যোগত আমি বাইক ৰেল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলো। আপোনালোকে জানে যে আজি কেইদিনমান আগৰ পৰা তিনিচুকীয়াত অশান্তি পৰিৱেশ সৃষ্টি হৈছে এইখিনি লোকৰ দ্বাৰা। বহিৰাগত লোকসকলে, বিদেশী লোকসকলে আহি অসমত লগতে তিনিচুকীয়াত আগ্ৰাসনৰ যি প্ৰবল আগ্ৰাসন হৈছে, প্ৰবল আগ্ৰাসন কৰি তেখেতলোকে বহিৰাগতৰ লোকসকলে আমাৰ যদি থলগুৰি লোকসকলক আক্ৰমণ কৰিছে, খিলঞ্জীয়া লোকসকলক বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰিছে, অপমানিত কৰিছে। এই সকলো লোকক আমি ক'ব বিচাৰিছো, আপোনালোকে যদি ব্যৱসায় দৃষ্টিমন্ত্ৰী আপোনালোকে ইয়াত আহিছে, তেতিয়াহ'লে আমাৰ ক'বলগীয়া নাই। ব্যৱসায় দৃষ্টিমন্ত্ৰী আহিছে, শান্তিপূৰ্ণে থাকক, ভাতৃত্ববোধেৰে থাকক, আমাৰ ক'বলগীয়া নাই। কিন্তু তাৰ সলনি আপোনালোকে যদি আমাৰ খিলঞ্জীয়া লোকসকলক আক্ৰমণ কৰে, তেনেহ'লে এই খিলঞ্জীয়া লোকসকলক আক্ৰমণ কৰা তেনেহ'লে আমাৰ থলগুৰি এই ব্ৰহ্মপুত্ৰৰ বেংমৰ ৰাজ্যত কিন্তু সেইসকল লোকৰ স্থান নাই। সেইসকল লোকক টালি টোপালি বান্ধি ইয়াত যাবলৈ আহ্বান জনাইছো। ভাতৃত্ববোধেৰে যদি আমাৰ থাকিব, আমাৰ তাত কোনো আপত্তি নাই। কিন্তু আমাৰ আগ্ৰাসন মনিমিত্ৰে এই থলগুৰি লোকসকলক আক্ৰমণ কৰিব, এইসকল লোকক আমি ক'ব বিচাৰিছো, আপোনালোকে অতি শীঘ্ৰে ঠালি দিবলৈ আঁতৰি যাওক। অন্যথাই কিন্তু আমি এতিয়া গণতান্ত্ৰিক পক্ষ হৈছে, পৰৱৰ্তী পৰ্যায়ত কোনো বেলেগ ধৰণৰ তেখেতলোকক ইয়াৰ পৰা খেদি সকলো দল সংগঠনৰ লগতে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।